जो येस और नो से आंसर देना ही पड़ेगा। कौन सा लैंग्वेज मतलब ठीक रहेगा? मेरा तो असमीज में आई एम वेरी कंफर्ट। चलेगा असमीज? असमीज असमीज सर। थैंक यू। কারো কিছু আপত্তি আছে কি? মাঝে মাঝে বাংলাও বলবো। আই এম ট্রাইং টু স্পিক ইন বেঙ্গলি। ওয়াও, সরি টু সে কারো হবে না। কারো লাগে না। কে চালু হয়ে থাকিব, আরম্ভ করি। तो वेरी गुड मॉर्निंग। एक बार खुद के लिए खड़ा हो जाइए और जितना दिल चाहे क्लैप बजाइए। खुद के लिए, मेरे लिए नहीं। एक बार खड़ा हो जाए, दिल चाहे तो क्लैप बजा लीजिए। Thank you so much বেটে নিজৰ নিজৰ আসন গ্ৰহণ কৰি লওক। থিয়েটাৰত যেনেকে কয় হয়নে? এইটো যে মই ক্লেপ বজাব দিছো, এই ক্লেপৰ পৰা জাৰ্নি ষ্টাৰ্ট হৈছিল মোৰ। সব ধুনীয়াকে বহি লওক, তাৰপিছত মই ষ্টাৰ্ট কৰিম। যেতিয়ালৈকে আপোনালোকে কমফৰ্ট হৈ নবহে তেতিয়ালৈকে মই ষ্টাৰ্ট নকৰো। ৰেডি? ৰেডি? ওকে। সাউন্ডটা অ্যাডজাস্ট করো। পিছৰ ফালে সাউন্ড ঠিকই আছে? ঠিক আছে স্যার, ঠিক আছে স্যার। ওকে। নাম আপোনালোকে গম পাইছে, তথাপি নিজৰ ইন্ট্ৰোডাকশনটো নিজে দি খুব ভাল লাগিল। ইয়েস অর নো? মোৰ নাম ডক্টৰ মুমতাজ আলী। প্ৰফেশনালি এখন কলেজৰ এসিস্ট্যান্ট প্ৰফেসৰ 2019 নৱেম্বৰলৈকে আছিল। আৰু এতিয়া 22 নিজ ইচ্ছা কৰি ফুল টাইম ভেস্টিজিয়ান। বেশ বেশি হয়েছে। ক্লিয়ার হয়েছে? ইন্ট্রোডাকশন ক্লিয়ার? এজন এজন কলেজৰ এসিস্ট্যান্ট প্ৰফেসৰ আছিলো। 7.5 বছৰ চাকৰি কৰাৰ পিছত নৱেম্বৰ 2019 চনত চাকৰিটো ৰিজাইন কৰি ফুল টাইম ভেস্টিজৰ লগত জড়িত হৈ আছো। মই ইয়াতে মোৰ ষ্টৰীটোৰ লগত আপোনালোকে বহুত লেসন পাই যাব। মই লেসন নিদিও, কিন্তু লেসনটো অটোমেটিক্যালি পাই যাব। ঠিক আছে? নাম্বাৰ 1 স্লাইডটো দি দিয়ক, তেতিয়া মোৰ কাৰণে সুবিধা হ'ব স্যাৰ। নেক্সট স্লাইডটো দি দিয়ক। ওকে। স্টাৰ্ট কৰাৰ আগতে মই পৰম পিতা পৰমেশ্বৰ ভগৱান ঈশ্বৰ আল্লাহ পৰমেশ্বৰ চবকে মই থেংকছ দিছো। তেওঁলোকে যদি এই পৃথিৱীলৈকে মোক নপঠালেহেঁতেন হয়তো আপোনালোকক আজি লগ নাপালোহেঁতেন। ইয়েছ অৰ নো? তাৰ লগতে মোক যাৰ জৰিয়তে মই এইটো প্লেটফৰ্ম পাইছো, তেওঁলোকৰ কথা মই কৈ যাম। আৰু আমি এটা চিষ্টেমৰ লগত জড়িত, যাক নিৰ্বাণা চিষ্টেম বুলি কয়, নিৰ্বাণা এডুকেশ্যন চিষ্টেম। আৰু সেই নিৰ্বাণাৰ ফাউণ্ডাৰ তৰুণ কুমাৰ মহেশ্বৰী ছাৰ, তেওঁৰ কাৰণে মই এটা জোৰদাৰ ক্লেপ বিচাৰিম। আৰু মোৰ যিকেইজন মেণ্টৰ আপলাইন চবৰে বেকগ্ৰাউণ্ডটো মই অকণ ক'ব বিচাৰিম। তৰুণ কুমাৰ মহেশ্বৰী ছাৰ লিখা পঢ়াত এজন মেট্ৰিক ফেইল। ভাল লাগিছেনে শুনি? মেট্ৰিক ফেইল, মাত্ৰ 2 বাৰ। ফাইজল ছাৰ কৈ দিওঁ? ইয়েছ। মেট্ৰিকত 2 বাৰ ফেইল কৰাৰ পিছত ইমান কনফিডেন্স হ'ল যে থাৰ্ড টাইম পৰীক্ষাতে নবহিলে যে ফেইলটো কৰিমেই। মজা লাগিছেনে? মজা লাগিলে হাঁহি দিব। ওকে। তাৰপিছত তেওঁ এখন ধূপকাঠি দোকানত কাম কৰিছিলে। 2011 চনত ভেষ্টিজত জইন কৰিলে। আজি 10 বছৰ, তেওঁৰ 11 বছৰ হ'ব। 11 বছৰ হোৱা নাই, 10 বছৰ হ'ল। মাহত 12,22,000 টকা এতিয়া ইনকাম। মাহত 12 লাখ। 3খন কাৰ ৰিচিভ কৰিছে, তাৰে ভিতৰত 48 লাখ ৰুপিজৰ 48 লাখ টকাৰ এখন অডি কাৰো আছে। 14 ফৰেন ট্ৰিপ উইথ ফেমিলি আৰু গুৱাহাটীত এটা ঘৰ পাইছে 1 crore 25 lakhs।
এডুকেশ্যন কোৱালিফিকেশ্যন কিমান? মেট্ৰিকত 2 বাৰ ফেইল। মেট্ৰিক পাছ নকৰা কিমানজন আছে? হাত দাঙি দিয়ক। কিমানজন আছে মেট্ৰিক পাছ কৰা নাই? মেট্ৰিক পাছ নকৰা কোনে কোনে মেট্ৰিক পাছ কৰা নাই? হাত দাঙি দিয়ক। যিসকলে মেট্ৰিক পাছ নাই কৰা তেওঁলোকেতো 12 লাখ টকা ইউহি ইনকাম কৰিব পাৰে, কাৰণ তৰুণ মহেশ্বৰী ইনকাম কৰি আছে। আৰু যদি পাছ কৰিছে, কোনোবাই যদি বিএ পাছ কৰিছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, এমএ পাছ কৰিছে, তেওঁলোকৰ কাৰণে এডেড এডভান্টেজ যে ছাৰৰ যদি 11 বছৰ লাগিছে, 10 বছৰ লাগিছে 12 লাখ টকা ইনকাম কৰিবলৈ, আমি মেট্ৰিক পাছ কৰিছো, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছো, এমএ পাছ কৰিছো, পিএইচডি কৰিছো, ডক্টৰ হৈছো, ইঞ্জিনিয়াৰ হৈছো, আমাৰতো 12 বছৰ নালাগে 15 লাখ টকা ইনকাম কৰিবলৈ। Yes or no? Yes, কিন্তু শিকিব লাগিব তেওঁৰ পৰা যে তেওঁ কেনেকে মাহত 12 লাখ টকা ইনকাম কৰে। আজিলৈকে এনে কোনো স্কুল, কলেজ, ইউনিভাৰ্চিটি ঘৰত মা, দেউতা, পেহা, পেহী, মামা, মামী কোনোবাই শিকাইছে নেকি 1 লাখ টকা কেনেকে ইনকাম কৰে? Yes or no? কোনেও শিকোৱা নাই, কাৰণ হয়তো আমি যিমান মানুহ চিনি পাওঁ তেওঁলোকে 1 লাখ টকা ইনকাম নকৰে, নতুবা এটা ভয় আছে, মই 1 লাখ টকা ইনকাম কৰি আছো, মই যদি টেকনিকটো শিকাই দিওঁ কালি তেওঁ মোট কৰি বেছি। মোৰ দেউতা কলেজৰ প্ৰফেচাৰ, আৰু যেতিয়া মই ক্লাছ 3ত আছিলোঁ, তৃতীয় মানত আছিলোঁ, তেওঁৰ এটা আই কাৰ্ড পাইছিলোঁ। আই কাৰ্ডত লিখা আছিলে আৰ্য বিদ্যাপীঠ কলেজ বয়েজ হোষ্টেল। ইয়ানি আৰ্য বিদ্যাপীঠ কলেজৰ বয়েজ হোষ্টেলত পঢ়িছিলে, আৰু মোৰ মাইণ্ডত তেতিয়া বহি গৈছিলে মই যদি ডাঙৰ হওঁ কলেজ পঢ়িলে আৰ্য কলেজতে পঢ়িম। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত কটন কলেজত ছিট পায়ো মই আৰ্য কলেজত এডমিশ্যন ল'লোঁ, আৰ্য কলেজত পঢ়িলোঁ। তাৰমানে আমি যিটো ভাবিব পাৰোঁ সেইটো আমি লাইফত পাব পাৰোঁ। Yes or no? যিটো আমি ভাবিব পাৰোঁ আমাৰ লাইফত সেইটো পাব পাৰোঁ। সেইকাৰণে আপোনালোকক মই হাত দাঙিব দিছিলোঁ, কাৰ কাৰ কনফিডেন্স আছে যে ময়ো লাখ টকা মাহত ইনকাম কৰিব পাৰোঁ। যোনে ভাবিব পাৰে যে মই লাখত ইনকাম কৰিব পাৰিম মাহত, যদি একবাৰ ভাবিব পাৰে সেইটো আজি নহয় কালি, 2 বছৰ নহয় 3 বছৰ পিছত হ'লেও সেইটো আপোনাৰ লাইফত হ'বই। এনেকা বহুত ঘটনা ঘটি গৈছে। হয়তো মোবাইলত আপুনি মোবাইলটো উলিয়াইছে, কাৰোবাক ফোন কৰিব, যাক ফোন কৰিব লৈছে সেই মানুহজনে আপোনাক ফোন কৰিছে। Yes or no? হয়নে? কাৰোবাৰ কথা ৰাতি ভাবিছিলে, ৰাতিপুৱা তেওঁ আপুনি শুই উঠাৰ আগতে তেওঁ আহে আপোনাৰ ঘৰত পায়। যিটো কথা আমি ভাবিব পাৰোঁ সেই কথাটো আমাৰ লাইফত প্ৰতিফলন হয়। মই আৰ্যত এই ক্লাছ আপুনি যে বাইদেউ কৈছিলে যে লিখা পঢ়া নথকা মানুহে কেনেকৈ ছাকচেছ হ'ব পাৰিব। য়েছ, ইয়াতে লিখা পঢ়া নথকা মানুহৰ বহুত উদাহৰণ আছে, আৰু ছাকচেছৰ কেইটামান ফৰ্মুলা আছে। লিখা পঢ়া থাকক নাথাকক ছাকচেছটো ভেষ্টিজে দিবই, কাৰণ ভেষ্টিজে কেতিয়াও কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট বিচৰা নাই যে আপোনাৰ কোৱালিফিকেশ্যন কিমান, আপোনাৰ আমুকটো কিমান, তামুক কিমান, একো বিচৰা নাই। আপোনাৰ ঘৰত কিমান পইচা আছে তাকো বিচৰা নাই, দেউতা মাষ্টৰ নে প্ৰফেচাৰ তাকো বিচৰা নাই। আপোনাৰ বিচাৰিছে মাত্ৰ যদি আপুনি ছাকচেছ হ'ব বিচাৰিছে 5টা ডি। ছাকচেছৰ কাৰণে 5টা ডি ৰিকুৱাৰমেণ্ট আছে, দৰকাৰ আছে। 1 নম্বৰ হ'ল এটা বিগ ড্ৰিম। যদি আপোনাৰ এটা সপোন আছে, যদি আপুনি ডাঙৰ হ'ব বিচাৰে, ছাকচেছফুল হ'ব বিচাৰে, তেনেকৈ যদি এটা সপোন আছে যে হয় ময়ো ছাকচেছফুল হ'ব বিচাৰোঁ, ময়ো একদিন ষ্টেজত তেনেকৈ মমতাজ ছাৰৰ নিচিনা, ফাইজল ছাৰৰ নিচিনা কথা ক'ব বিচাৰোঁ, ময়ো একদিন এনেকৈ গামোচা ল'ব বিচাৰোঁ, ময়ো গাড়ী ল'ব বিচাৰোঁ, ফৰেন ট্ৰিপ যাব বিচাৰোঁ, আছেনে ড্ৰিম? Yes or no? প্ৰথম চৰ্ত, অশিক্ষিত মানুহেও ছাকচেছ হোৱাৰ 1 নম্বৰ চৰ্তটো হ'ল প্ৰথমতে নিজৰ ড্ৰিমটো বিল্ড কৰক। প্ৰথমতে এটা সপোন আপুনি বিল্ড কৰক, যিটো সপোন ইমান দিনা আপুনি দেখা নাছিলে। ভাবিবলৈ মই ৰাতিপুৱাই কি কৈছিলোঁ যে যিটো বস্তু আমি যিটো কথা ভাবিব পাৰোঁ সেইটো আমাৰ লাইফত হয়। যিটো বস্তু, যিটো ফ্ৰুইট আমি খাব বিচাৰোঁ তাৰে বীজটো আমি ৰোপণ কৰিব লাগিব। Yes or no? মেম ক্লিয়াৰ হ'ল? 1 নম্বৰ হ'ল এটা সপোন, যে য়েছ মোক এটা সপোন এনো যে যিটো কাম কৰি আছোঁ তাতে মই ছেটিছফাই নহয়, তাৰে ওপৰত মই এনেকৈ এটা সপোন, যিটো সপোনৰ কথা আপুনি বেলেগক ক'লে যাতে আপোনাৰ ফ্ৰেণ্ডেও, বেষ্ট ফ্ৰেণ্ডেও হাঁহে, পাগল হ'ল। বুজি পাইছে? বহুত ডাঙৰ সপোন এটা যদি আপোনাৰ থাকে আপুনি তেতিয়া ছাকচেছ হ'ব পাৰিব। তাৰ কাৰণে কোনো ডিগ্ৰী নালাগে, ডিপ্ল'মা নালাগে, ডক্টৰেট নালাগে, একো নালাগে, খালি আপোনাৰ এটা সপোন লাগে। সপোন দেখিবলৈ কিবা কোৱালিফিকেশ্যনৰ দৰকাৰ আছে নেকি? Yes or no? নাই। সপোন দেখিবলৈ কোৱালিফিকেশ্যনৰ দৰকাৰ নাই।
এনেকা নেকি যে MA পাছ কৰিছে তেওঁ বহুত দামী সপোন দেখিব, তেওঁ মেট্ৰিক ফেল দামী সপোন নেদেখে? ইয়েছ অৰ নো? সপোন দেখিবলৈ কোৱালিফিকেশ্যন নালাগে, সপোন চবেই দেখিব পাৰে, যোনে সপোন দেখিব পাৰে তেওঁৱে ছাকচেছ হ'ব পাৰে। সপোন দেখিব পাৰে। জোৰছে এটা ক্লেপ হ'ব লাগে। Thank you. Next all decision जितु फैजल सर कले डिसीजन जब तक जिंदा रहूंगा वेस्टी जे करूंगा आजिर पेट एक स्लोगान बनाई लो लाइफ और गाने जब तक जिंदा रहूंगा तब तक वेस्टी जी करूंगा যদি আপোনাৰ এই ডিসিশনটো থাকে যে ইয়েস ডিসিশন লৈছো শিকিব লাগিব মই ডিসিশন লৈছো সাকসেস হম সপন দেখিছো ডিসিশন লৈছো ইয়াৰ পা সাকসেস হম ডিসিশন লৈছো শিকিম ডিসিশন লৈছো নাজানো আপলাইনক খুদিম ইউটিউব চাম যি কৰিম কিন্তু ডিসিশন লৈছো সাকসেস তো হমে ডিসিশন লবলৈ সিদ্ধান্ত লবলৈ MA BA পাস নকৰা মানুহ ডিসিশন লব নোৱাৰে yes or no yes আগৰ দিন সাৰে অলপ গম পাব ভিলেজ সেক্টৰে আপুনি বহিয়ে থাকক আগৰ দিনত ডাঙৰ ডাঙৰ জাহাজ আছিলে যোনে কেতিয়াও স্কুলত যোৱা নাছিলে ডাঙৰ ডাঙৰ জাহাজ আছিলে তিনিখন চাৰিখন গাঁৱৰ মাজত যদি কিবা এটা জেং লাগিলে কনফ্লিক্ট হল কাজিয়া হল কিবা হল ডিসপিউট হল তাৰে কাৰণে ভিলেজ হেড এজন আছিলে যোনে কেতিয়াও স্কুলতে যোৱা নাছিলে তেওঁ এনেকুৱা এটা ৰায় দি দিয়ে যিটো কোনো এডভোকেটেও দিব নোৱাৰে ইয়েছ অৰ নো ডিসিশন লবলৈ নিজৰ লাইফৰ ডিসিশন লবলৈ MA BA নালাগে নপঢ়া মানুহ এজনেও ডিসিশন লব পাৰে নপঢ়া মানুহে যে ডিসিশন লব পাৰে ময়ো লাখপতি হ'ব বিচাৰো ইয়েছ অৰ নো ইয়েছ দেন ডিটারমিনেশন যিটো ডিসিশন লম ইয়েছ যিটো ডিসিশন লম ডিসিশন লৈছো মই সাকসেসফুল হম এনেকুৱা ডিটারমাইন যে যিটো ডিসিশন মই লৈছো সেই ডিসিশন মই 100% ফুলফিল নকৰালৈকে একেটা কামতে মই ডিটারমাইন হৈ কৰি থাকিম যেতিয়ালৈকে ফৰেন যাব নোৱাৰো তেতিয়ালৈকে দিনত তিনিটা হোম মিটিং কৰিম পাৰুনে ডিটারমাইন হ'বলৈ ইয়েছ অৰ নো দিনত যদি তিনিজন মানুহক লগ কৰি ভেষ্টিজৰ এটা অপৰচুনিটিৰ কথা শেয়াৰ কৰা হয় ভেষ্টিজৰ কথা যদি শেয়াৰ কৰা হয় বেছি কি হ'ব তেও বুজি পাব একদিন তেও ফ্ৰী গাড়ী পাব ৰোজ ছাৰৰ নিচিনা লাখত ইনকাম পাব ফাইজল ছাৰৰ নিচিনা 4 মাহত নাজানাকে 4000 5000 টকা সোমাব এটা সময়ত 2.5 লাখ মাহত পাব দুখন গাড়ীৰ মালিক হ'ব খুব বেছি তো এইটোৱে হ'ব ইয়েছ অৰ নো আপুনি বুজাই আছে আপোনাৰ কাম কি আপুনি প্ল্যান শো কৰি থাকক কোনোবাই জয়েন কৰিছে নকৰিছে মেটাৰ নাই আপুনি কিন্তু আপোনাৰ লাইফত মেটাৰ কৰিব যে আপুনি কিন্তু পারফেক্ট হৈ গৈ আছে ডেইলি পারফেক্ট হৈ গৈ আছে আপুনি কাম কৰি আছে ফলৰ আশা নকৰিব ফলৰ আশা দিবলৈ ভগৱান গড ঈশ্বৰ আল্লাহ ৰৈ আছে ইয়েছ অৰ নো আজি কিছুমান চকী খালি হৈ আছে তেওঁলোকৰ প্ৰেজেন্স ইমান টাইমে আছিলে কাৰণ মই যিখিনি ডেলিভাৰী কৰি আছো যিখিনি কথা মই কৈ আছো এটো স্ক্ৰিপ্টেড यानी मोर एंट्री केতিয়া হ'ব मोर जन्म केতিয়া হ'ব মৃত্যু কেতিয়া হ'ব মই কোনটো ষ্টেজত কি কম কি নকৰিম সব ওপৰলৈ লিখি থৈ দিছে ইয়েছ অৰ নো মানে নে ইয়েছ পুতলা খেলা দেখিছে পুতলা খেলা আঙুলিত কেইটামান ফুটা থাকে ৰাৱণ আহে ইফালৰ পৰা লক্ষ্মণ আহে সীতা হৰণ কৰি লৈ যায় তাতে এটা মানুহ এজনে আঙুলি দি লৰাই থাকে গোটেই খেলখন আৰু আমাৰো খেলখন ভগৱানে লৰাই আছে হয়নে নহয় গতিকে যাৰ যেতিয়া জি হ'ব লাগিব জন্ম মৃত্যু ভগৱানৰ হাতত ANC জন্ম মৃত্যু বাৰ্থ এণ্ড ডেথ ভগৱানৰ হাতত মাজত আছে চয়েস নিজৰ হাতত যে জিন্দা থকা সময়খিনি মই নিজকে কেনেকে এটা লাইফ দিব পাৰো বুজি পাইছে আৰু সেইটো দিব পাৰে একমাত্ৰ আপুনি লোৱা ডিসিশন আৰু ডিটারমিনেশনে দেন ডেডিকেশন যিটো কৰিম 100% যে ফাইজল ছাৰে কৈছে মুমতাজ ছাৰে কৈ গৈছে দিনত 3টা মিটিং কৰিব লাগে এটা দুটা হল আৰু মন নাই তথাপি তাক কম 3টা ফুলফিল কৰি থাকো নহব যিটো কৰিছো 100% ডেডিকেশন প্ৰথম মিটিংখন যেনেকে কৰিছো যদি প্ৰথম মিটিংখন MA পাস কৰা মানুহ এজনক যেনেকে বুজাইছো যদি ৰিক্সালা এজনক বুজাইছো সেইটো ডেডিকেশন দিয়ে বুজাব লাগিব যে ইয়েস এইখিনি এনেকুৱা
যদি আমুক এনেকৈ আপুনি যদি ক্লাছিফাই কৰে, ভগৱানে ক্লাছিফাই কৰা নাই, আপুনি মই যদি ক্লাছিফাই কৰোঁ তাতেও ছাকচেছ নাই। ডেডিকেশ্যন 100%, যিটো কাম কৰিম 100% ডেডিকেশ্যন দি দিল খুলি কৰিম। যি কামত দিল খুলি এনজয় কৰি কৰিব পাৰিব সেই কামতে ছাকচেছ থাকে। হাঁহি মুখত ভগৱান থাকে, দুখী আত্মাক শয়তানে ভয় কৰে। ইয়েছ অৰ নো? তো যি খুলিম দিল খুলি কৰিম। ডেট ডেষ্টিনেশ্যন। আপুনি কি বিচাৰিছে, আপুনি যি বিচাৰিছে সেইটো ডেষ্টিনেশ্যন গ'লটো প্ৰপাৰলি ক্লিয়াৰ হ'ব লাগে। যিটো বিচাৰিছে ক্লিয়াৰ হ'ব লাগে যে য়েছ মই 1 বছৰ হাতত লৈছোঁ, 1 বছৰৰ ভিতৰত মই নিজকে লাখপতি হিচাপে 1,10,000 টকা মোৰ ইনকাম আহিব লাগে। ক্লিয়াৰ হ'ব লাগে যে 1 বছৰত মোৰ গাড়ী আহিব লাগে। ক্লিয়াৰ হ'ব লাগে যে 1 বছৰত মই ফৰেন ট্ৰিপ যামেই। ক্লিয়াৰ সপোনটো যদি দেখিব পাৰি সেইটো হাসিল কৰিব পাৰি। ইয়েছ অৰ নো? চিনেমা আপোনালোকে বহুত দেখিছে চাগে। ইয়েছ অৰ নো? চিনেমা আপুনি যিদিনা দেখে তাতকৈ 3-4 বছৰ আগতে স্ক্ৰিপ্ট ৰাইটাৰ আৰু ডাইৰেক্টৰে দেখে। ডাইৰেক্টৰ এটা মই সপোন দেখে যে এনেকৈ হিৰো এণ্ট্ৰি হ'ব, এনেকৈ ডান্সটো হ'ব, এনেকৈ পানী পৰিব, এনে গাড়ী এক্সিডেণ্ট হ'ব। সেইটো ডাইৰেক্টৰে 3-4 বছৰ আগতে দেখে, সেইটোকে নিজৰ কল্পনাৰে আপোনালোকক 4 বছৰ পিছত দেখুৱাই। ইয়েছ অৰ নো? আমি যিটো কৰিব পাৰোঁ, ভাবিব পাৰোঁ, সপোন দেখিব পাৰোঁ সেইটোতো 100% হ'বই। সেইকাৰণে মোৰ ষ্টৰিটো ইমান এক্সপ্লেইন কৰিছিলোঁ। কলেজৰ চাকৰিৰ কাৰণে যিমানে যি নকৰোঁ কিয় 30,000 টকা কাৰোবাৰ পৰা লৈ হ'লেও MPhil কৰিছিলোঁ। ইয়েছ অৰ নো? যিটো আমি ভাবিব পাৰোঁ সেইটো 100% আমি এচিভ কৰিব পাৰোঁ। ভেন্দিৰ গুটি ৰৈ আমৰ আশা কৰি লাভ নাই। আম খাব লাগিলে আমৰ গুটি ৰুব লাগিব। লাখপতি হ'বলৈ হ'লে লাখপতিৰ হম বুলি যিটো চিন্তা সেইটো নিজৰ ব্ৰেইনত ইনষ্টল কৰিব লাগিব বা বীজ ৰোপণ কৰিব লাগিব। এইটো ক'লোঁ। নেক্সটটো দিয়ক ছাৰ। অ'কে, অলৰেডি ফাইজল ছাৰে ইনভেষ্টমেণ্টৰ কথা কৈ গৈছে। নেটৱৰ্ক মাৰ্কেটিঙত ইনভেষ্টমেণ্ট, কেইটামান ইনভেষ্টমেণ্ট আপুনি কৰিবই লাগিব। যদিও আমি কওঁ ভেষ্টিজত ইনভেষ্টমেণ্ট নাই, নো ইনভেষ্টমেণ্ট, কিন্তু ইনভেষ্টমেণ্ট আছে। 1 নম্বৰ ইনভেষ্টমেণ্ট আপোনাৰ টাইম। টাইম নিদিয়াকৈ কোনো বস্তুই আমি এচিভ কৰিব নোৱাৰোঁ। আপুনি চাওক 17 বছৰ 18 বছৰ আমি টাইম দিওঁ হায়াৰ ছেকেণ্ডেৰী বা BA পাছ কৰিবলৈ। ইয়েছ অৰ নো? আমি যেতিয়া ষ্টাডি কৰোঁ ক্লাছ 1-2ৰ পৰা আৰম্ভ কৰি 17-20 বছৰ আমি দিওঁ BA পাছ কৰিম বুলি। তাৰপিছতো কিন্তু BA পাছৰ চাৰ্টিফিকেটটো পোৱাৰ পিছতো 20,000 টকাৰ এটা চাকৰি পোৱা নাযায়। ইয়েছ অৰ নো? কিন্তু আমিতো তাতে টাইম ইনভেষ্ট কৰোঁৱে। ঠিক ভেষ্টিজতো নেটৱৰ্ক মাৰ্কেটিঙতো আপোনাৰ টাইম এটা ইনভেষ্ট কৰিবই লাগিব। আৰু টাইমটো ইনভেষ্ট কিমান কৰিব সেইটো আপোনাৰ ড্ৰিম আৰু আপোনাৰ ডিচিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব। মই কোৱাৰ কাৰণে আপুনি কৰিব নালাগে। আপুনি কি বিচাৰিছে, আপোনাৰ ড্ৰিমটো কিমান ডাঙৰ, ড্ৰিমৰ কাৰণে আপুনি টাইমটো সেইটো লেভেলত ইনভেষ্ট কৰিব লাগিব। ইনভেষ্টটো কৰি আছে, ৰাতিপুৱা আহি আছে, দিনটো ইয়াতে বহিছে, টাইম ইনভেষ্ট কৰিছে। ইয়েছ অৰ নো? টাইমটো ইনভেষ্ট কৰিব লাগিব। যদি মই জইন কৰিছোঁ, যি কৰে আপলাইন আপুনিয়ে কৰি দিব। মোৰ কিন্তু গাড়ী